হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰীত 9 দিনীয়া শ্ৰীৰাম কথাপাঠ। 15 জুলাইৰ পৰা 23 জুলাইলৈ চলিছে ধৰ্মীয় কাৰ্যসূচী। বিশিষ্ট কথাব্যাস শ্ৰী নীৰজ ভৰদ্বাজৰ উপস্থিতিত অনুষ্ঠিত শ্ৰীৰাম কথা। जैसा करना में पति के साथ तपस्या करती है যোৰহাট জিলাৰ হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰী তথা কালী মন্দিৰ সমিতিৰ উদ্যোগত যোৱা 15 জুলাইৰ পৰা 23 জুলাইলৈ অনুষ্ঠিত হৈছে 9 দিনীয়া সংগীতময় শ্ৰীৰাম কথাপাঠ। প্ৰতিদিনে বিয়লি 3 বজাৰ পৰা সন্ধিয়া 6 বজালৈ ঠাকুৰবাৰী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই ধৰ্মীয় অনুষ্ঠান। অনুষ্ঠানৰ প্ৰথম দিনা অৰ্থাৎ 15 জুলাইত শ্ৰীৰাম কথা মাহাত্ম্য আৰু সতী চৰিত্ৰ পাঠৰ জৰিয়তে শুভাৰম্ভ হয়। 16 জুলাইত শিৱ পাৰ্বতীৰ বিবাহ, 17 জুলাইত শ্ৰীৰাম জন্ম, 18 জুলাইত অহল্যা উদ্ধাৰ, 19 জুলাইত ধনুযজ্ঞ আৰু বিবাহ, 20 জুলাইত বনবাস আৰু কেৱট প্ৰসংগ, 21 জুলাইত ভৰত চৰিত্ৰ, 22 জুলাইত গিধৰাজ সৱৰী আৰু শ্ৰী হনুমান চৰিত্ৰ আৰু 23 জুলাইত ৰাৱণ উদ্ধাৰ তথা শ্ৰীৰাম ৰাজ্যাভিষেকৰ বৰ্ণনা আগবঢ়োৱা হ'ব। সমগ্ৰ অনুষ্ঠানত বিশিষ্ট কথাব্যাস শ্ৰী নীৰজ ভৰদ্বাজে শ্ৰীৰাম কথাৰ ব্যাখ্যা আগবঢ়ায়। আয়োজক সমিতিয়ে সকলো ধৰ্মপ্ৰাণ ৰাইজক অনুষ্ঠানত উপস্থিত থাকি ধৰ্মীয় পৰিৱেশ উপভোগ কৰাৰ বাবে আন্তৰিক আহ্বান জনায়। প্ৰথমতেতো আপোনাক টাইমছ অফ আছামক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ 9 দিনীয়া কাৰ্যসূচী আজি তৃতীয় দিন। আমাৰ আজিৰ কাৰ্যসূচীত শ্ৰীৰাম জন্মৰ কথা ৰাইজে ৰচনা কৰি আছে। তাৰ কালিৰ কাৰ্যসূচী অহল্যা উদ্ধাৰ হয়। তাৰ পিছৰ কাৰ্যসূচী পঞ্চম কাৰ্যসূচী ৰাম বিবাহ ধনুষ যজ্ঞ বুলি কয়। ষষ্ঠম দিৱস ৰাম বনবাস এবং কেৱট প্ৰসংগ হয়। সপ্তম দিৱস ভৰত চৰিত্ৰ, অষ্টম দিৱস সবৰী আৰু হনুমান চৰিত্ৰ, নৱম দিৱস ৰাৱণ উদ্ধাৰ আৰু ৰাম সিংহাসন হয়। বহুত ধুনীয়া। আজি প্ৰায় 1000তকৈ ওপৰত মানুহ গোট খাইছে, আপুনি দেখিব পাৰিব। আৰু আমাৰ যিটো কথাবাচক শ্ৰী নীৰজ ভৈয়াজী মহাৰাজ, তেওঁ অযোধ্যাৰ পৰা আহিছে। মানুহবোৰ অলপ লাহে লাহে গম পাইছে এতিয়া সমাৱেশটো বহুত ডাঙৰ হ'ব গৈ আছে। আজি আপোনাৰ 1000তকৈ বেছি মানুহ হৈছেহি। আমাৰ নহয়, আগন্তীয়া দিনৰ কাৰণে আকৌ ভবা হ'ব। যিটো হিচাপত আমি সঁহাৰি পাইছোঁ, ৰাইজৰ শুভেচ্ছা পাইছোঁ, সেইটো বহুতেই ভাল আমাৰ কাৰণে। ইয়াতে আমাৰ চব মানুহ আহিছে। হয় হয়, জাতি ধৰ্মৰ কোনো কথা নাই, চবে আহিছে। ইয়াতে আমাৰ সকলো মানুহ হিন্দুস্তানী পঞ্চায়তী ঠাকুৰবাৰীৰ মানুহে হয়, চবে আহি আছে। নাই, পাঠ কৰাজন হ'ল আমাৰ অযোধ্যাৰ পৰা অহা নীৰজ ভৈয়াজী মহাৰাজ। তেওঁ পাঠ কৰি আছে আৰু মানুহবোৰ বহুত ভাল পাই আছে। আজি তৃতীয় দিন মানুহ সমাৱেশ বেছি হৈছে। ৰাইজলৈ ক'ম যে আপোনালোকে আজিৰ পৰা আহক, বিশেষকৈ আহক। আৰু আমাৰ 23 তাৰিখে যিটো ভাণ্ডাৰা আছে, সমাপন যোনদিনা হ'ব, সেইদিনা ভাণ্ডাৰা চবকে নিমন্ত্ৰণ জনাইছোঁ, চবে আহক। এনে নিমন্ত্ৰণটো সদায় কাৰণে আছে, কিন্তু এইদিনা স্পেচিয়েল চবকে মতা হৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।